হয় আমি গম পাইছোঁ কালি নে পৰহি আজি দুদিনমানৰ আগত গোলাঘাট জিলাৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ স্পেচিয়েল টীম এটা আমাৰ বৰপথাৰত আহিছিলে বুলি আমি গম পাওঁ আৰু সেই স্পেচিয়েল টীমটোৱে টিপিবিহীন মানে বালি ভৰ্তি ডাম্পাৰ গাড়ী এখন ইয়াত বৰপথাৰত তেওঁলোকে ধৰিছে বুলি গম পাওঁ আৰু ধৰি বৰপথাৰ যিটো বন সংমণ্ডল যিটো কাৰ্যালয় তাত সোমাই ৰাখিছে। আৰু আমি ফৰেষ্ট ডিপাৰ্টমেণ্টক এটাই কথা ক'ব বিচাৰোঁ অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি বহুতবাৰ আগত আমি প্ৰতিবাদ জনাই আহিছোঁ যে টিপিবিহীন আমাৰ যি ধনশিৰি নদীৰ যি বালি টিপিবিহীন বহুত অসংখ্য গাড়ী ডাম্পাৰ হওক বা ট্ৰাক হওক মানে টিপিবিহীনকৈ বহুত গাড়ী চলাচল কৰি থকা আমি দেখিবলৈ পাওঁ। আমি প্ৰতিবাদ জনাই আহিছোঁ আৰু বন বিষয়াক আমি অৱগতও কৰি থাকোঁ। আৰু আজি দুদিনমানৰ আগত যিটো গাড়ী ধৰিলে এইটো এটা জ্বলন্ত এটা মানে উদাহৰণ। আৰু হাজাৰ হাজাৰ শ গাড়ী আচলতে দৈনন্দিন সদায় মানে এনেকুৱা টিপিবিহীন কিমান গাড়ী যে চলি আছে সেইটো আপোনালোকে এইটো এটা উদাহৰণহে। আৰু আমি ভৱিষ্যত দিনত যাতে এই সৰুপথাৰ সমজিল্লাত আৰু এই ধনশিৰি নদীৰ পৰা যিটো বালি অবৈধভাৱে যিটো বালি কঢ়িয়া টিপিবিহীন গাড়ীবিলাক চলি আছে আৰু কাৰ ছত্ৰছায়াত চলি আছে এইটো এটা খুব দুৰ্ভাগ্যজনক কথা। আৰু আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টক আৰু ফৰেষ্ট যিটো আমাৰ বন মন্ত্ৰী আছে বন মন্ত্ৰীগৰাকীৰ আমি হস্তক্ষেপ বিচাৰিছোঁ আৰু পৰৱৰ্তী দিনত যাতে টিপিবিহীন কোনো ধৰণৰ ইয়াত বালি ভৰ্তি গাড়ী হওক বা ট্ৰাক হওক ইয়াত যাতে চলাচল কৰিবলৈ দিব নালাগে তাৰ বাবে আমি স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি বন বিষয়া তথা আমাৰ গোলাঘাট যি বন বিষয়া আৰু বন বিভাগ তথা বন মন্ত্ৰীগৰাকীলৈ আমি দাবী জনাইছোঁ আৰু ই বন্ধ হ'ব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। আপোনাৰ পৰিচয়? মই অসম স্বাধীন ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ মই বৰ্তমান কাৰ্যনিৰ্বাহক সদস্যৰ দায়িত্বত আছোঁ। যিগৰাকী ব্যক্তি এতিয়া ধৰিছে মেৰাপানী বুলি জানিব পাৰিছোঁ গাড়ীখন বন বিভাগৰ ফালৰ পৰা চৰকাৰে ৰাজহ হেৰুৱাইছে নিজাৰ পৰিপ্ৰেক্ষিতত। অভিয়াছলি হেৰাইছে। ৰয়েলটিটোতো আমি অসমৰ সম্পদ মানে ইলিগেলি যিবিলাক চলি আছে তো ৰয়েলটিটোতো আমাৰ অসম চৰকাৰ যিটো ৰাজহলৈ যিটো যাব লাগে ৰয়েলটি পালেহে যিটো টিপি থাকিলেতো আমি ৰয়েলটি অসম চৰকাৰে ৰয়েলটিটো পাব। এটা টিপিবিহীন কাৰ ছত্ৰছায়াত চলি আছে আচলতে এইবোৰ বন বিষয়া বা বন বিভাগটো আচলতে কিহৰ কাৰণে আছে? বন বিভাগৰটোতো নিৰীক্ষণ কৰা এইটো দৃষ্টিগোচৰ ৰখা এইটো তেওঁলোকৰ এটা দায়িত্ব আছে। তেওঁলোকে এই দায়িত্বৰ ক্ষেত্ৰত গাফিলতি কৰিছে। এইটো জল পট ওলাই পৰিছে যাৰ কাৰণে আমি বন বিভাগৰ আমি গোলাঘাট জিলাৰ যিগৰাকী বিষয়া হওক বা সৰুপথাৰ বৰপথাৰ যিবিলাক আমাৰ বন সংমণ্ডল যিবিলাক আছে এই সংমণ্ডল যিবিলাক বিষয়ববীয়াসকল আচলতে কি কৰি আছে ইয়াৰ ওপৰত নিৰীক্ষণ কৰিব লাগে। আৰু টিপিবিহীন বালি হওক ট্ৰাক হওক ডাম্পাৰ হওক কোনো পধ্যেই ইয়াত চলাচল কৰিবলৈ আচলতে দিব নালাগে। তাৰ কাৰণে আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি বন মন্ত্ৰীগৰাকী লগতে বন বিভাগক আমি আচলতে দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।